Hello everyone, welcome to my YouTube channel. আজি আমি এইটো ভিডিঅ'ত অনুশীলনী 1.2 যিবোৰ কোৱেশ্চন দিয়া আছে সেই কোৱেশ্চন কেইটা আমি এটা এটাকে সলভ কৰিম। সো কোৱেশ্চন নম্বৰ 1ত প্ৰথমত কি দিয়া আছে প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰা। যিকোনো যৌগিক সংখ্যা সাপোজ x এটা যৌগিক সংখ্যা ইয়াক আমি ইয়াৰ মৌলিক উৎপাদক হিচাপত প্ৰকাশ কৰিব পাৰো। x ক আমি এনেকৈ লিখিব পাৰো p1 p2 p1 into p2 into p3 into up to pn যত এই p1 p2 p3 এইকেইটা হ'ব মৌলিক সংখ্যা p1 p2 p3 এইকেইটা হ'ব মৌলিক সংখ্যা মানে আমি যিকোনো যৌগিক সংখ্যাক এই এনেকুৱা ইয়াৰ মৌলিক উৎপাদকৰ গুণফল হিচাপত প্ৰকাশ কৰিব পাৰো। এতিয়া কৈছে আমাক 140 156 3825 5005 আৰু 7429 এই নাম্বাৰ কেইটাক ইয়াৰ মৌলিক উৎপাদক হিচাপত আমি প্ৰকাশ কৰিব লাগে। সো আমি কেনেকা প্ৰকাশ কৰিম এক নম্বৰটো আমি কৰো 140 দি আছে কেনেকৈ কৰিবা 140 2 দি প্ৰথমত ভাগ দিয়ে সো কিমান বাৰ যাব 2 7 গুণ 14 শূন্য আছে শূন্য নামি যাব তাৰ পিছত 0 আছে আকৌ 2 দি ভাগ যাব 2 দি 1 ভাগ দিয়া কিমান বাৰ যাব 35 বাৰ যাব এতিয়া চোৱা তাৰ পিছত মৌলিক সংখ্যা কি আছে 3 দি ভাগ যাব নেকি এক না যায় তাৰ মানে তাৰ পিছত মৌলিক সংখ্যা কি আছে 5 দি 1 ভাগ যাব তো 5 দিয়ে ভাগ দিয়ে 5 কিমান বাৰ যাব 7 বাৰ 5 7 গুণ 35 তাৰ পিছত চোৱা 7 আছে 7 দি 7 1 গুণ 7 এই যিকেইটা আমি নাম্বাৰ পাইছো এইকেইটা পূৰণ কৰিলে আমি 140 পাম সো 140 ক আমি লিখিব পাৰো চোৱা 2 দুটা আছে তাৰ মানে 2 স্কয়াৰ আৰু চোৱা কি আছে 5 আছে 5 into 7 আৰু into 1 এইটো হল 140 ৰ মৌলিক উৎপাদকৰ গুণফল তাৰ পিছত চোৱা 156 দি আছে সেম 156 ক সেম এনেকুৱা কৰা 156 ক প্ৰথমত 2 দি ভাগ দিয়া সো কিমান বাৰ যাব 6 আছে যেহেতু 2 দি ভাগ যাব 2 7 গুণ 14 কিমান থাকিব 1 2 8 গুণ 16 8 আছে তাৰ মানে আকৌ 2 দি ভাগ যাব কিমান বাৰ যাব 2 3 গুণ 6 2 9 গুণ 18 তাৰ পিছত চোৱা 9 আছে তাৰ মানে 2 দি আৰু ভাগ না যায় আমি তাৰ পিছত কি কৰিম তাৰ পিছত মৌলিক সংখ্যা 3 আছে 3 দি ভাগ যায় নেকি চোৱা 3 দি ভাগ যাব 3 1 গুণ 3 3 3 গুণ 9 তাৰ পিছত চোৱা 13 এটা হল মৌলিক সংখ্যা তাৰ মানে 13 দি 13 ক একবাৰ যাব এতিয়া আমি 156 ক কেনেকৈ লিখিব পাৰো চোৱা 2 দুটা আছে তাৰ মানে 2 স্কয়াৰ into 3 into 13 into 1 এইটো হল 156 ৰ মৌলিক উৎপাদকৰ গুণফল তাৰ পিছত আমাক কি দি আছে চোৱা 3825 তাৰ পিছত 3 নম্বৰ আমাক দি আছে 3825 so 3825 ক কৰা ইয়াত চোৱা লাষ্টত 5 আছে তাৰ মানে এক 5 দি যাব তো 5 দি কৰা 5 দি কিমান বাৰ যাব চোৱা 5 7 গুণ 35 3 থাকিল ইয়াত কিমান হল 32 5 6 গুণ 30 2 থাকিল 25 5 5 গুণ 25 তাৰ পিছত চোৱা আকৌ 5 আছে আকৌ 5 দি ভাগ দিম 5 দি কিমান বাৰ যাব 5 1 গুণ 5 2 থাকিব 26 5 5 গুণ 25 1 থাকিব 15 5 3 গুণ 15 তাৰ পিছত চোৱা এটো কিমান বাৰ যাব 3 দি ভাগ যাব 3 দি কিমান বাৰ যাব 3 5 গুণ 15 3 1 গুণ 3 তাৰ পিছত চোৱা ইয়াক আকৌ 3 দি ভাগ যাব 3 1 গুণ 3 3 7 গুণ 21 তাৰ পিছত চোৱা 17 আছে 17 হল মৌলিক সংখ্যা 17 in 1 into 17 এতিয়া হল 3825 ৰ মৌলিক উৎপাদকৰ গুণফল কেইটা হল এই কেইটা 5 কেইটা আছে চোৱা দুটা আছে 5 স্কয়াৰ 3 দুটা আছে 3 স্কয়াৰ 17 into 1 এইটো হল 3825 ৰ মৌলিক উৎপাদকৰ গুণফল তাৰ পিছত চোৱা কি আছে 5005 4 নম্বৰত আমাক দি আছে 5005 5005 ক কৰাচোন 5005 সো প্ৰথমত 5 দি দিয়া 5 দি কিমান বাৰ যাব চোৱা 5 10 গুণ 50 পূৰ্ণনামত দিয়া 5 1 গুণ 5 তাৰ পিছত চোৱা
এইটো 7 দি ভাগ যাব সো 7 1 গুণ কিমান যাব 7 ইয়াত কিমান থাকিল 3 থাকিল তাৰ মানে ইয়াত হল 30 7 4 গুণ 28 ইয়াত কিমান থাকিব তাৰ পিছত 2 7 3 গুণ 21 তাৰ পিছত চোৱা কিমান দি ভাগ যাব তাৰ পিছত চোৱা এইটো 11 দি ভাগ যাব 11 দি কিমান বাৰ যাব 11 1 গুণ 11 ইয়াত কিমান থাকিব 3 তাৰ মানে 33 হল 11 into 3 33 এতিয়া চোৱা 13 হল মৌলিক সংখ্যা 13 to 1 তো 5005 ৰ মৌলিক উৎপাদকৰ গুণফল কি হল 5 7 11 and 13 5 7 11 and 13 এইটো হল 5005 ৰ মৌলিক উৎপাদকৰ গুণফল তাৰপিছত কোৱেশ্চনত কি দিছে 7429 5 নম্বৰত দি আছে 7429 এইটো সেম তোমালোকে নিজে কৰিবা যদি নোৱাৰা কমেন্টত জনাবা মই নেক্সট ভিডিঅত কৰি দিম সেম তেনেকুৱা ডিভাইড কৰিবা মৌলিক সংখ্যাৰ উৎপাদক হিচাপে প্ৰকাশ কৰিবা মৌলিক সংখ্যা দি ডিভাইড কৰিবা তাৰপিছত সেইকেইটা যিকেইটা আহিব সেইকেইটা পূৰণ কৰি দিবা তাৰপিছত 2 নম্বৰ কোৱেশ্চনত কি দি আছে চোৱা 2 নম্বৰ কোৱেশ্চনত দি আছে তলৰ অখণ্ড সংখ্যা কেইজোৰৰ লসাগু আৰু গসাউ উলিওৱা সত্যাপন কৰা যে লসাগু ইনটু গসাউ ইকুৱেল সংখ্যা দুটাৰ পূৰণফল এতিয়া চোৱা এই কোৱেশ্চনটো কৰাৰ আগত আমি এটা বস্তু শিকিলো লসাগু মানে কি আৰু গসাউ মানে কি গসাউ মানে হল গসাউ অফ a, b মানে হল সংখ্যা দুটাত থকা প্ৰতিটো সাধাৰণ মৌলিক উৎপাদক এই যেটো সাধাৰণ মৌলিক উৎপাদক দি আছে যে সাধাৰণ মৌলিক উৎপাদক এটো ইম্পৰ্টেন্ট সাধাৰণ মৌলিক উৎপাদকৰ ক্ষুদ্ৰতম ঘাতৰ গুণফল ক্ষুদ্ৰতম ঘাত মনত ৰাখিবা গসাউ হল ক্ষুদ্ৰতম ঘাতৰ গুণফল আৰু লসাগু হল সংখ্যা দুটাত থকা প্ৰতিটো মৌলিক উৎপাদকৰ ইয়াত দি আছে চোৱা আৰু ইয়াত দি আছে প্ৰতিটো সাধাৰণ মৌলিক উৎপাদকৰ ডিফাৰেন্সটো মনত ৰাখিবা আৰু লসাগুত আছে বৃহত্তম ঘাতৰ গুণফল আৰু গসাউত আছে ক্ষুদ্ৰতম ঘাতৰ গুণফল ডিফাৰেন্সটো হল ইয়াত প্ৰতিটো সাধাৰণ মৌলিক উৎপাদকৰ ক্ষুদ্ৰতম ঘাতৰ গুণফল আৰু লসাগুত আছে প্ৰতিটো মৌলিক উৎপাদকৰ বৃহত্তম ঘাতৰ গুণফল এইটো হল গসাউ আৰু লসাগুৰ ডেফিনেশন এই ডেফিনেশনটো ইউজ কৰি আমি লসাগু আৰু গসাউ উলিয়াম চোৱা প্ৰথমত আমাক কি দি আছে 26 আৰু 91 দি আছে সম প্ৰথমটো কৰো চোৱা 26 আৰু 91 ৰ গসাউ আৰু লসাগু উলিয়াম ফাৰ্ষ্টত তোমালোকে কি কৰিবা ফাৰ্ষ্টত 26 আৰু 91 ক সিহঁতৰ মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰা সো 26 ক আমি কেনেকৈ লিখিব পাৰো 2 দি ভাগ কৰি দিয়া কিমান বাৰ যাব 13 হ'ব ঠিক আছে আৰু 13 হল কিমান মৌলিক সংখ্যা তাৰ না যায় তাৰ মানে 13 দি 13 ৰ মাজত একবাৰহে যাব সো 26 ক আমি কেনেকৈ লিখিব পাৰো 2 into 13 into 1 তাৰ পিছত কি কৰিবা এই 91 ক মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰা 91 ক আমি কেনেকৈ লিখিব পাৰো চোৱা 91 ক চোৱা 7 দি ভাগ যাব 7 দি কিমান বাৰ যাব চোৱা 7 1 গুণ 7 2 থাকিব তাৰ মানে কিমান হৈ যাব 21 7 3 গুণ 21 সো তাৰ পিছত 13 হল মৌলিক সংখ্যা 13 ৰ মাজত একবাৰ যাব সো 91 ক আমি কেনেকৈ লিখিব পাৰো 7 into 13 into 1 এতিয়া আমি ইয়াৰ লসাগু আৰু গসাউ উলিয়াম চোৱা লসাগু কিমান হ'ব লসাগু of 26,91 লসাগুত কি আছিল প্ৰতিটো মৌলিক উৎপাদকৰ বৃহত্তম ঘাতৰ গুণফল ইয়াত চোৱা প্ৰতিটো মৌলিক উৎপাদকৰ বৃহত্তম ইয়াত চোৱা 2 আছে 13 আছে 7 আছে আৰু 13 আছে কি কৰিম প্ৰতিটো মৌলিক উৎপাদকৰ বৃহত্তম ঘাতৰ গুণফল বৃহত্তম ঘাত ইয়াত 1 আছে ইয়াতো 1 ইয়াতো 1 ইয়াতো 1 তো আমি ইয়াৰ গুণফল হিচাপে লিখিম 2 into 13 into 7 ঠিক আছে into 1 এতিয়া এইকেইটা পূৰণ কৰিলে কিমান হয় চোৱা 2 দি 7 ক পূৰণ কৰিলে কিমান হ'ব 14 into আৰু 13 আছে 13 এতিয়া এই দুইটা পূৰণ কৰি দিয়া কিমান হ'ব 14 into 13 কিমান বাৰ যাব চোৱা কিমান হ'ব চোৱা 3 4 গুণ 12 আৰু থাকিব 1 3 1 গুণ 3 1 4 1 4 গুণ 4 1 1 গুণ 1 কিমান হ'ব 2 4 4 8 আৰু 1 কিমান হ'ব 182 তো লসাগু হল আমাৰ 182 তাৰ পিছত আমি গসাউ উলিয়াম চোৱা গসাউত কৈছে
গসাউ মনত কৰিবা সাধাৰণ মৌলিক উৎপাদকৰ গুণফল হিচাপে কৈছে সাধাৰণ মৌলিক এতিয়া ইয়াত চোৱা সাধাৰণ মৌলিক সংখ্যা কি আছে দুয়োটাত যেটো সংখ্যা দুয়োটাতে থাকিব ইয়াত চোৱা 13 টো এই যেটো 13 আছে এটো চোৱা ইয়াতেও আছে ইয়াতেও আছে 2 ইয়াত আছে বাট ইয়াত নাই 7 ইয়াত আছে বাট ইয়াতে নাই সো 2 আৰু 7 নহয় দুয়োটাত থাকিব লাগিব আৰু ক্ষুদ্ৰতম ঘাত যেহেতু 1 আছে সো এটোই হ'ব সো গসাউ হ'ব আমাৰ কিমান 13 গসাউটো হ'ব 13 সো লসাগু আমি পালো 182 আৰু গসাউ কিমান 13 তাৰ পিছত আমি কি কৰিম 5 10 আৰু 92 উলিয়াম সো 2 নম্বৰত আছে 510 আৰু 92 তো প্ৰথমতে আমি কি কৰিম 510ক ইয়াৰ মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰিম সো কিমান বাৰ যাব 2 দি কৰা যেহেতু 0 আছে 2 দি ভাগ যাব সো 2 দি 51 ত দিয়া ডাইৰেক্ট 25 বাৰ যাব ঠিক আছে 1 থাকিব 10 2 5 গুণ 10 তাৰ পিছত চোৱা কিমান বাৰ যাব 3 দি যাব ইয়াক ভাগ চোৱা 3 দি ভাগ দিলে 3 8 গুণ 24 1 থাকিব 15 3 5 গুণ 15 তাৰ পিছত চোৱা কিমান বাৰ যাব 5 আছে তো 5 দি যাব 5 দি কিমান বাৰ যাব চোৱা ইয়াক 5 1 গুণ 5 5 7 গুণ 35 17 আহি গল তাহলে 17 হল মৌলিক সংখ্যা তো 17 17 এর মাজত এক ভাগে যাব তো 510ক আমি কেনেকৈ লিখিব পাৰো 510ক লিখিব পাৰো 2 into 3 into 5 into 17 into 1 তাৰ পিছত আছে 92 ক ইয়াৰ মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰা 2 আছে সো 2 দি ভাগ যাব 2 4 গুণ 8 1 থাকিব 12 2 6 গুণ 12 তাৰ পিছত 6 আছে আকৌ 2 দি ভাগ যাব 2 2 গুণ 4 2 3 গুণ 6 তাৰ পিছত চোৱা 23 কোন নাম্বার দি ভাগ যাব নাকি 23 হল মৌলিক সংখ্যা সো 23 ক 1 দিয়ে ভাগ যাব 23 মাজত একবারে যাব সো 92 ক আমি কেনেকৈ লিখিব পাৰো 2 স্কয়ার সো 2 দুটা আছে তো 2 স্কয়ার হ'ব আৰু কিমান আছে সো 23 into 1 এতিয়া সো ইয়াত লসাগু কিমান হ'ব লসাগু of 510 আৰু 92 কিমান হ'ব ইয়াত প্ৰতিটো মৌলিক উৎপাদকৰ বৃহত্তম ঘাতৰ গুণফল বৃহত্তম ঘাত 2 ইয়াত আছে 2 আৰু ইয়াতে আছে 2 স্কয়ার সো ইয়াত ঘাত 1 ইয়াৰ ঘাত 1 ইয়াৰ ঘাত 1 ইয়াৰ ঘাত বাট ইয়াত ঘাত 2 আছে ইয়াৰ দেখো 2 ইয়াত ঘাত আছে 1 আৰু ইয়াত আছে 2 তো আমি বৃহত্তম ঘাতটো লম তো বৃহত্তম ঘাত কিমান আছে 2 স্কয়ার তো আমি লিখিম 2 স্কয়ার তাৰ পিছত চোৱা 3 লিখিম তাৰ পিছত চোৱা 5 আছে 5 তাৰ পিছত 17 তাৰ পিছত চোৱা ইয়াতে 23 আছে 23 আৰু 1 পূৰণ কৰিলে সেম থাকে নাম্বার থাকিব সো আমি 1 পূৰণ নকৰো 2 স্কয়ার লিখিলো আমি সো এই কেইটা পূৰণ কৰিলে যেটো নাম্বার আহিব এইটোই হ'ব ইয়াৰ লসাগু সো পূৰণ কৰি সো কিমান হ'ব 2 স্কয়ার 4 into 3 কিমান হ'ব 12 into 5 5 বাৰ কিমান 60 into 17 into 23 এইকেইটা নাম্বার পূৰণ কৰিবা যেটো নাম্বার আহিব সেইটোই হ'ব লসাগু তাৰ পিছত আমি গসাউ উলিয়াম সো গসাউ কেনেকৈ উলিয়াম গসাউ হ'ব আমাৰ গসাউ 510, 92 গসাউত কি আছিল প্ৰতিটো সাধাৰণ মৌলিক উৎপাদক মানে দুইটাত থাকিব লাগিব আৰু ইয়াৰ ক্ষুদ্ৰতম ঘনফলটো লম আমি তো দুইটাত কি আছে এই 2 নাম্বাৰটো এই 2 টো ইয়াতেও আছে আৰু কত কোনো নাম্বার নাই চোৱা 3 ইয়াত আছে বাট ইয়াত নাই 5 ইয়াত আছে বাট ইয়াত নাই 17 ইয়াত আছে ইয়াত নাই 23 ইয়াত আছে বাট এটুত নাই সো আমি অনলি 2 টোৱে লম ইয়াত চোৱা ক্ষুদ্রতম ঘাত লম ইয়াত আছে 2 স্কয়ার আৰু ইয়াত আছে 2 to the power 1 সো আমি ক্ষুদ্রতম ঘাতটো লম গসাউত ক্ষুদ্রতম ঘাত সো গসাউটো হ'ব 2 তো এটো হল 510 ৰ লসাগু আৰু গসাউ আচ্ছা আমি আৰু এটা বস্তু কৰা নাই ইয়াত কোৱেশ্চনত কৈছে যে তাৰ পিছত সত্যাপন কৰা যে লসাগু ইনটু গসাউ সংখ্যা দুটাৰ পূৰণ গুণফল এইটো সত্যাপন আমি কৰা নাই এইটো সত্যাপন কেনে কৰিম চোৱা সত্যাপন কৰা লসাগু ইনটু গসাউ পূৰণ কৰা ইয়াত লসাগু কিমান আছে চোৱা
লসাগু ইনটু গসাউ ইকুৱেলছ টু কি কৈছে সংখ্যা দুটাৰ পূৰণফল তাৰ মানে 510 আৰু 26 আৰু 91 26 আৰু 91 26 আৰু 91 so লসাগু কিমান ওলাইছে 182 আৰু গসাউ কিমান ওলাইছে আমাৰ 13 আৰু 26 আৰু 91 এতিয়া চোৱা এই দুইটা পূৰণ কৰি চোৱা সমান হয় নে নাই এতিয়া ইয়াত চোৱা এই 182 আৰু 13 যদি আমি পূৰণ কৰোঁ তেতিয়াহ'লে পাম আমি 2366 তোমালোকে পূৰণ কৰি চাব পাৰা তাৰপিছত 26 আৰু 91 পূৰণ কৰিলেও সেম আমি 2366 পামি এইটো ভেৰিফাই কৰি চাব পাৰা তোমালোকে দুইটা পূৰণ কৰিবা পূৰণ কৰি চাবা এইটো এনসাৰ পাবা সো আমাৰ লসাগু ইনটু গসাউ আৰু ইনটু সংখ্যা দুটাৰ পূৰণফল সেম ওলাইছে সো এইটো হ'ল আমাৰ প্ৰমাণ তাৰপিছত এইটোত কৰিয়া 510 আৰু 92 510 আৰু 92 চোৱা লসাগু কিমান হ'ব লসাগু আমাৰ এইটো পূৰণ কৰি চাবা কিমান হ'ব মই দি দিছো পূৰণ কৰি চোৱা 16 into 17 into 23 আনসাৰটো হ'ব 23460 এইটো হ'ব লসাগু আৰু গসাউ আমি পাই গলো 2 এতিয়া এই দুইটা পূৰণ কৰা লসাগু ইনটু গসাউ লসাগু ইনটু গসাউ ইকুৱেলছ টু কি আছিল সংখ্যা দুটাৰ পূৰণফল মানে 510 ইনটু 92 লসাগু কিমান 23460 ইনটু গসাউ কিমান 2 আৰু 5110 ইনটু 92 এই দুইটা পূৰণ কৰিলে সো 5110 ইনটু 92 5110 ইনটু 92 পূৰণ কৰিলে কিমান পাবা এইটো যদি তুমি পূৰণ কৰা তেতিয়াহ'লে পাবা 46920 46920 আৰু এইটো যদি পূৰণ কৰা 23460 ইনটু 2 যদি পূৰণ কৰা তেতিয়াহ'লে সেম 46920 পাবা সো দুইটা লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড ইকুৱেল আছে এটো হল প্রুফ এতিয়া তাৰপিছত কোৱেশ্চনত কি দি আছে চোৱা 336 আৰু 54 ৰ লসাগু আৰু গসাউ উলিওৱা 3 নম্বৰত দি আছে চোৱা 336 আৰু 54 কেনেকৈ লিখবা ফাৰ্ষ্টত 336 ৰ ইয়াৰ মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰা সো 6 আছে যৌগিক 6 আছে যুগ্ম সংখ্যা সো 2 দি ভাগ যাব 2 দি চোৱা 2 16 গুণ 32 এক থাকিব 2 8 গুণ 16 তাৰপিছত আকৌ 2 দি যাব 8 আছে যেহেতু 2 8 গুণ 16 2 4 গুণ 8 তাৰপিছত আকৌ 2 দি যাব 2 4 গুণ 8 2 2 গুণ 4 আকৌ 2 দি যাব 2 2 গুণ 4 2 1 গুণ 2 তাৰপিছত আকৌ 3 দি যাব 3 7 গুণ 21 7 into 1 ঠিক আছে তাৰ মানে 336 ক আমি কেনেকৈ লিখিব পাৰো 2 কেইটা আছে চোৱা 1 2 3 4 চাৰিটা আছে তাৰ মানে 2 to the power 4 3 কেইটা আছে এটা আছে 3 into 7 কেইটা আছে এটা আছে আৰু 1 তাৰপিছত কি আছে 54 54 ক কৰাচোন 54 ক চোৱা 4 আছে যুগ্ম সংখ্যা সো 2 দি ভাগ যাব 54 কিমান বাৰ যাব 2 2 গুণ 4 2 7 গুণ 14 3 দি যাব 3 9 গুণ 27 3 দি যাব 3 3 গুণ 9 3 দি যাব 1 তো সো 2 কেইটা আছে এটা আছে 54 ক কেনেকৈ লিখিব পাৰো 2 into 3 কেইটা আছে চোৱা এটা দুটা তিনিটা তিনটা আছে তাৰ মানে 3 কিউব into 1 এতিয়া চোৱা আমি লসাগু উলিয়াম লসাগু অফ 336, 54 কি হ'ব চোৱা পাছত চোৱা কমন চোৱা ইয়াতে 2 আছে ইয়াতেও 3 আছে ইয়াতেও 3 আছে 7 ইয়াত অকল আছে ইয়াতে নাই সো আমি 2 আৰু 3 চাম লসাগুত আমি কি কৰো বৃহত্তম ঘাতৰ গুণফল লওঁ বৃহত্তম ঘাত কোনটো আছে 4 আছে সো আমি লিখিম 2 to the power 4 তাৰপিছত চোৱা 3 বৃহত্তম ঘাত কি আছে কিউব তাৰ মানে আমি লিখিম 3 কিউব তাৰপিছত আৰু চোৱা 7 আৰু 1 নিলিখিলে হ'ব সো এইটো হ'ব আমাৰ লসাগু কিমান হ'ব 2 to the power 4 মানে কিমান 16 আৰু 3 to the power 4 মানে 81 into 7 এইকেইটা পূৰণ কৰা চোৱা কিমান পাবা 16 into 81 into 7 এইটো পূৰণ কৰিলে পাবা
9072 এটোই হ'ব লসাগু এতিয়া আমি গসাউ উলিয়াম গসাউ অফ 336,54 গসাউত কি কৰে দুইটা যেটো নাম্বার দুইটাতে থাকিব তুমি ইয়াত 2 আছে দুইটাতে আমি কি কৰিম ক্ষুদ্রতম ঘাতটো লম ইয়াত 1 আছে আৰু ইয়াত 4 আছে ক্ষুদ্রতম হল 1 তাৰ মানে আমি লিখিম 2 টু দা পাৱাৰ 1 আৰু কি লিখিম ইয়াত 1 আছে আৰু ইয়াত 3 আছে তাৰ মানে ক্ষুদ্রতম ঘাতটো লিখিম 3 আৰু কমন কিবা আছে নেকি নাই তাৰ মানে আৰু নহব 1 নিলিখিলে হ'ব সো এইটো হ'ব আমাৰ গসাউ এতিয়া গসাউ কিমান হল 2 3 গুণ 6 গসাউ হল 6 আৰু লসাগু হল 9072 এতিয়া গসাউ আৰু লসাগু পূৰণ কৰি কিমান হয় আৰু এই দুইটা নাম্বার পূৰণ কৰি চাবা সমান হয় না নাই সমান হবই তো এটো নিজে পৰীক্ষা কৰি চাবা এটো হল কোয়েশ্চন নাম্বার 3 সলিউশন তাৰ পিছত কোয়েশ্চন নাম্বার 3 কি দি আছে কোয়েশ্চন নাম্বার 3 দিছে যে মৌলিক উৎপাদীকৰণ পদ্ধতিৰে তলৰ অখণ্ড সংখ্যাবোৰৰ লসাগু আৰু গসাউ উলিওৱা আগতে আমি দুটাৰ ওলাইছো এতিয়া তিনটা দি আছে 50 12 15 আৰু 21 তিনটা দি আছে তিনিটাৰ পৰা আমি লসাগু আৰু গসাউ উলিয়াম কেনেকৈ উলিয়াম সেম আগৰ নিচিনা ফাৰ্স্টত কি কৰা 12 ক মৌলিক উৎপাদকৰ গুণফল হিচাপে কৰা তাৰ পিছত 15 ক লিখিবা তাৰ পিছত 21 ক লিখিবা 12 ক আমি কেনেকৈ লিখিব পাৰো 2 6 গুণ 12 2 3 গুণ 6 3 1 গুণ 3 কি হ'ব 2 স্কয়ার ইনটু 3 ইনটু 1 15 ক কৰা তাৰ পিছত 3 দি যাব 3 5 গুণ 15 তাৰ পিছত 5 দি যাব 5 1 গুণ 5 আমি কেনেকৈ লিখিব পাৰো 3 ইনটু 5 ইনটু 1 তাৰ পিছত 21 ক 3 দি যাব 3 7 গুণ 21 7 1 গুণ 7 কেনেকৈ লিখিম 3 ইনটু 7 ইনটু 1 এতিয়া ইয়াত লসাগু আমি লিখিম প্ৰথমত লসাগু অফ 12, 15, 21 আমি কি চাম তা প্ৰথমত চাবা সাধাৰণ মৌলিক উৎপাদক ইয়াত 3 ইয়াতেও আছে ইয়াতেও আছে ইয়াতেও আছে তাৰ মানে এই 3 ৰ পৰা ঠিক আছে সবতে 1 পাৱাৰ আছে 3 এ আহিব 3 তাৰ পিছত 2 স্কয়াৰ আছে 2 স্কয়াৰ লিখা তাৰ পিছত 5 আছে 5 লিখা 7 আছে 7 লিখা তো এইটো হল লসাগু লসাগুত আমি কি কৰিম যিকেইটা কমন আহিব তাৰ বৃহত্তম ঘাত লিখিম আৰু বাকি যেকেইটা থাকিব অকলে সেইকেইটাও লিখিম সো 2 স্কয়ার কিমান হল 4 4 into 3 12 12 into 5 কিমান হল 60 60 into 7 420 420 হ'ব আৰু গসাউ কিমান হ'ব গসাউ অফ 12, 15, 21 গসাউত কি কৰিম আমি যেটো তিনিওটাতে কমন আছে সেইটোই লিখিম আৰু ক্ষুদ্রতম ঘাত যেহেতু ইয়াত 1 আছে 3 to the power 1 এ হ'ব গসাউ হ'ব আমাৰ অনলি 3 আৰু কোনো নাম্বার কমন নাই অনলি 3 টোৱে কমন আছে সাধারণ যেহেতু আমি সাধারণ উৎপাদক লিখব সাধারণ উৎপাদক মানে যেটো সকলোতে আছে এই 3 টো হল সাধারণ উৎপাদক 2 সাধারণ উৎপাদক নহয় যেহেতু ইয়াত 2 আছে ইয়াতে নাই 5 সাধারণ উৎপাদক নহয় ইয়াত আছে 5 ইয়াত নাই ইয়াতো নাই 7 ইয়াত আছে বাট ইয়াত আছে ইয়াত নাই ইয়াতো নাই সো এটা সাধারণ উৎপাদক অনলি 3 সাধারণ উৎপাদক সো আমি অনলি সাধারণ উৎপাদকটো লিখিম আৰু তাৰ ক্ষুদ্রতম ঘাতটো লিখিম সাপোজ ইয়াত 3 স্কয়ার আছে তো আমি লিখিম অনলি 3 টোৱে লিখিম 3 স্কয়ারটো নিলিখো সো আমি পাই গলো লসাগু 420 আৰু গসাউ কিমান 3 এতিয়া 2 নম্বৰত কি দি আছে 17 23 আৰু 29 2 নম্বৰত আছে ফাৰ্স্টত 17 ক লিখা তাৰ পিছত 23 আৰু 29 সো 17 যেহেতু মৌলিক সংখ্যা তো আমি ইয়াক অনলি একেৰে ভাগ যাব 17 into 1 হ'ব 23 মৌলিক সংখ্যা এটো হ'ব 23 into 1 29 মৌলিক সংখ্যা তো এটো হ'ব 29 into 1 এতিয়া লসাগু of 17, 23 আৰু 29 ইয়াৰ কিমান হ'ব এই
তিনিটা নম্বৰৰ পূৰণফল 17 into 23 into 29 আৰু গসাউ চোৱা গসাউ হ'ব 17, 23, 29 so তিনিটাত সাধাৰণ উৎপাদক only 1 এই আছে চোৱা 1 তিনিটাত আছে আৰু কোনো নাম্বাৰ সাধাৰণ উৎপাদক নাই so গসাউ হ'ব ইয়াৰ 1 ঠিক আছে ইয়াতো 1 আছে ইয়াতো 1 আছে ইয়াতো 1 আছে so গসাউ হ'ব 1 তাৰ পিছত চোৱা 8 9 আৰু 25 এইটো ইজি কৰি দিছো চোৱা 8 ক লিখা 8 ৰ সাধাৰণ উৎপাদক হ'ব 2 4 গুণ 8 2 2 গুণ 4 2 1 গুণ 2 তাৰ মানে হ'ব 2 কিউব into 1 তাৰ পিছত 9 ক লিখিব পাৰিছো 3 স্কয়াৰ into 1 3 স্কয়াৰ মানে 9 আৰু 25 হ'ব 5 স্কয়াৰ into 1 so 9 ক কেনেকৈ লিখিব পাৰো 3 into 3 so 3 দুটা আছে so 3 স্কয়াৰ into 1 আৰু 25 ক সেম 5 দি যাব 5 5 গুণ 25 5 1 গুণ 5 so 5 দুটা আছে 5 স্কয়াৰ into 1 এতিয়া চোৱা লসাগু কি হ'ব 2 কিউব 3 স্কয়াৰ আৰু 5 স্কয়াৰ এইকেইটা তাৰ মানে 8 9 আৰু 25 ৰ পূৰণফল আৰু গসাউ কিমান হ'ব চোৱা সাধাৰণ উৎপাদক কোনটো আছে গসাউ হ'ব সাধাৰণ উৎপাদক যেহেতু 1 আছে তিনিটাতে সো গসাউ হ'ব ইয়াৰ 1 8 9 আৰু 25 ৰ গসাউ হ'ব গসাউ লিখি দিছো গসাউ হ'ব 1 আৰু লসাগু হ'ব 8 into 9 into 25 এইকেইটা পূৰণ কৰি চোৱা কিমান হয় 8 এটোই হল লসাগু তাৰ পিছত চোৱা কোৱেশ্চন নম্বৰ 4 ত কি দি আছে কোৱেশ্চন নম্বৰ 4 ত দিছে যে দিয়া আছে গসাউ 306,657 9 আৰু লসাগু আমি উলিয়াব লাগে ইয়াৰ লসাগু উলিয়াব লাগে সো ফৰ্মুলা এটা আমি অলপ আগত পাইছো যে গসাউ of a, b into লসাগু of a, b equals to হল সংখ্যা দুটাৰ পূৰণফল এটা এটা ইম্পৰ্টেন্ট ফৰ্মুলা মনত ৰাখিবা এইটো ইয়াত চোৱা গসাউ যেহেতু দিয়া আছে গসাউ 9 সো তুমি লিখিবা যে দিয়া আছে গসাউ 306,657 দিয়া আছে কিমান 9 এতিয়া আমি লসাগু উলিয়াব লাগে প্ৰথমতে ইয়াতে লিখিবা আমি জানো যে এইটো ফৰ্মুলা লিখিবা তাৰ পিছত লিখিবা দিয়া আছে গসাউ আমি লসাগু উলিয়াব লাগে লসাগু আমি চোৱা মৌলিক উৎপাদকৰ গুণফল হিচাপে লিখি তাৰ পিছতো লসাগু উলিয়াব পাৰো কিন্তু আমি এইটো লং প্ৰসেস হ'ব সেইটো প্ৰসেসত নকৰো আমি এই ফৰ্মুলাটোৰ পৰা শৰ্টকাট উলিয়াই দিম চোৱা যেহেতু আমাক গসাউ দিয়া আছে তো গসাউ 9 দিয়া আছে এতিয়া এই ফৰ্মুলাত পুট কৰা গসাউ কিমান দিয়া আছে গসাউ অফ ফৰ্মুলাটো লিখা গসাউ অফ 306,657 into লসাগু of 306,657 কি হ'ব সংখ্যা দুটাৰ পূৰণফল তাৰ মানে 306 into 657 এতিয়া গসাউ কিমান দিয়া আছে 9 দিয়া আছে 9 লিখি দিয়া into লসাগু of 306,657 কি হ'ব সংখ্যা দুটাৰ পূৰণফল 306 into 657 এতিয়া চোৱা 9 ইয়াত পূৰণ আছে এইটো সাইডত লৈ যা হৰণত যাব তো লসাগু হ'ব কিমান লসাগু of 306,657 কিমান হ'ব 9 দি ডিভাইড কৰি দিয়ক 306 into 657 divided by 9 যেহেতু ইয়াত পূৰণ আছে সো এইটো সাইডত আহিলে হৰণ হ'ব এতিয়া 9 দিয়া কাটি দিয়া কিমান হ'ব 9 1 গুণ 9 চোৱা 9 3 গুণ 27 কিমান থাকিব 3 থাকিব তাৰ মানে 36 9 4 গুণ 36 এতিয়া চোৱা এই দুইটা পূৰণ কৰা কিমান আছে 34 into 657 এটো পূৰণ কৰিলে পাবা কিমান 22338 এটোৱে হল আমাৰ 306 আৰু 657 ৰ লসাগু যদি ভিডিওটো ভাল লাগিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা নেক্সট ভিডিওত আমি 5 6 আৰু 7 যেকেটা কোৱেশ্চন বাকি আছে সেইখিনি কৰিম থ্যাংক ইউ